বন্ধুসকল, আজি মই এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। আমি দেখা পাইছোঁ যে এখন অসমত আটাইতকৈ পিছপৰা দুটা সম্প্ৰদায় হ'ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায় আৰু তাৰ লগতে অসমৰ চাহ জনগোষ্ঠীৰ লোকসকল। এই দুটা সম্প্ৰদায় অসমৰ আটাইতকৈ পিছপৰা। আমি যদি এই দুটা সম্প্ৰদায় কিয় পিছপৰি আছে বা পশ্চাৎপদতাৰ কাৰণবিলাক পৰ্যালোচনা কৰোঁ, তেনেহ'লে বহুকেইটা কাৰণ আমাৰ চকুত পৰে আৰু সেই কাৰণবিলাকৰ ভিতৰত আমি এটা বিষয় আলোচনা কৰিব বিচাৰিছোঁ বা আমি এই সম্পৰ্কে এটা সজাগতা আৰম্ভ কৰিব বিচাৰিছোঁ যে এই জনগোষ্ঠী দুটা কেনেকৈ উন্নয়নৰ দিশত আগুৱাই যাব বা এই অসমৰ পিছপৰা জনগোষ্ঠীসমূহ উত্তৰণৰ কাৰণে আমি কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, এই সম্পৰ্কে মই আলোচনা কৰিব বিচাৰিছোঁ। আমি দেখা পাইছোঁ যে অসমত চাহ জনগোষ্ঠীৰ লোকসকল আৰু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল তেওঁলোক অতি পিছপৰি থকাৰ বিভিন্ন কাৰণৰ ভিতৰত এটা কাৰণ হ'ল যে এই জনগোষ্ঠী দুটাৰ ভিতৰত বৌদ্ধিক চেতনা বহুত কম। অৰ্থাৎ এই জনগোষ্ঠী দুটাৰ ভিতৰত বিভিন্ন সাহিত্য, সংস্কৃতি, কলা কৃষ্টিৰ দিশত এই জনগোষ্ঠী দুটাক আগুৱাই লৈ যাব পৰাকৈ উপযুক্ত লোক বা সাহিত্য বা বৌদ্ধিক দিশত নেতৃত্ব দি জনগোষ্ঠী দুটাক আগুৱাই লৈ যোৱাৰ কাৰণে উপযুক্ত লোকৰ অভাৱ। এটা কথা আপোনালোকে যদি মন কৰে যে চাহ জনগোষ্ঠী আৰু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায় এই দুটা জনগোষ্ঠীৰ অসমত 1,70,00,000 মানুহৰ ভিতৰত কেইগৰাকী সাহিত্যিক আছে বা কিমান আজিলৈকে এই দুটা জনগোষ্ঠীৰ জীৱন ধাৰণ পদ্ধতি, সামাজিক স্থিতি বা পশ্চাৎপদতা, এই জনগোষ্ঠীৰ তেওঁলোকৰ সমস্যাৱলী বা উত্তৰণৰ উপায় সম্পৰ্কে কিমান সাহিত্য এতিয়ালৈকে সৃষ্টি হৈছে, একেবাৰে আঙ্গুলিৰ মূৰত লিখিব পৰা এই 1,70,00,000 মানুহৰ আপোনালোকে যদি চাই এতিয়ালৈকে 50খন কিতাপ নোলাব, আপোনালোকে বিচাৰি নাপাব যে এই দুটা জনগোষ্ঠীৰ উত্তৰণৰ দিশ বা সমস্যা প্ৰতিফলিত কৰিব পৰাকৈ 50খনমান কিতাপ আজিলৈকে ওলোৱা নাই, য'ত বিভিন্ন উপন্যাস, চুটিগল্প, কবিতা বা প্ৰবন্ধ সংকলন বা অন্যান্য নাটক এই জনগোষ্ঠী দুটাৰ তেওঁলোকৰ সামাজিক অৱস্থিতি, তেওঁলোকৰ যিটো সমস্যাৱলী বা তেওঁলোকৰ ইতিহাস বা তেওঁলোকৰ জীৱন সংগ্ৰামৰ দিশ প্ৰতিফলিত কৰিব পৰাকৈ 50খনমান কিতাপ আমি বিচাৰি নাপাওঁ। এতিয়া আমি পৃথিৱীৰ ইতিহাসত যদি দেখা পাওঁ, পৃথিৱীৰ ইতিহাসত যিবিলাক জাতি জনগোষ্ঠীৰ লোকে তেওঁলোকে উন্নয়নৰ পথত আগুৱাই গৈছে বা পশ্চাৎপদ যি জাতি জনগোষ্ঠী তেওঁলোকে উন্নতিৰ চৰম শিখৰত আৰোহণ কৰিছে, যিবিলাক কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছে, তাৰ ভিতৰত এটা উল্লেখযোগ্য কাৰক সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক দিশত সেই জাতি জনগোষ্ঠীসমূহক নেতৃত্ব দিব পৰাকৈ উপযুক্ত নেতা ওলাই আহিছিল আৰু যিসকলে বৌদ্ধিক দিশত সাহিত্য চৰ্চাৰ জৰিয়তে সেই জনগোষ্ঠীসমূহৰ জীৱন ধাৰণ পদ্ধতি, সামাজিক স্থিতি আৰু তেওঁলোকৰ সমস্যাৱলী আৰু উত্তৰণৰ উপায় এইবিলাক প্ৰতিফলিত কৰিছিল। আজি মই এতিয়া ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ কথাই কওঁ। আজি অসমত ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ লোকসকলে বহুত ভালকৈ নাজানে। ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক বহুতে ইয়াত অধিকাংশ বাংলাদেশৰ পৰা অবৈধভাৱে অনুপ্ৰৱেশ কৰা লোক বুলি ভাবে। বহুতে এইসকল কেৱল অপৰাধী, অসম বিৰোধী, অসমীয়া বিৰোধী
এনেকেই ভাবে। এই একেখন অসমত বসবাস কৰা একেখন ৰাজ্যৰ অসমখন বহুত ডাঙৰ এখন ৰাজ্য নহয়, এখন সৰু ৰাজ্যত একেখন ৰাজ্যত শ বছৰ ধৰি একেলগে বসবাস কৰা অন্য জাতি জনগোষ্ঠীৰ লোকসকলে এই অসমত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল সম্পৰ্কে ভালকৈ নাজানে, যে এই লোকসকল কিমান দিনৰ পৰা আছে, তেওঁলোক ক'ত আছে, চৰ চাপৰি লোকসকল কিমান দিনৰ পৰা আছে, তেওঁলোক আগত ক'ত আছিল, তেওঁলোক কেনেকৈ জীৱন ধাৰণ কৰে, তেওঁলোকৰ সামাজিক অৱস্থিতি কি, তেওঁলোকৰ মাজত শিক্ষাৰ প্ৰসাৰ কিমান হৈছে, তেওঁলোকৰ কলা কৃষ্টি কি, তেওঁলোকৰ চেতনা কি, অসমীয়া জাতিৰ প্ৰতি তেওঁলোকৰ অৱদান কি, তেওঁলোকে নিজকে অসমীয়া বুলি ভাবে বা অসমীয়া জাতিৰ লগত তেওঁলোক নিজকে বিলীন কৰিছেনে নাই। অন্য জনগোষ্ঠীৰ লোকসকলে একেখন ৰাজ্যত শ বছৰ ধৰি একেলগে থকাৰ পিছতো এই জনগোষ্ঠীৰ লোকসকলৰ ওপৰত তেওঁলোকে ভালকৈ নাজানে। অধিকাংশ অন্যান্য জনগোষ্ঠীৰ লোকে এই লোকসকলক সন্দেহৰ চকুৰে চায়, যে হয়তো এই লোকসকল 2 বছৰ আগতে বাংলাদেশৰ পৰা আহিছে, হয়তো অবৈধ বাংলাদেশী, অবৈধ নাগৰিক, এনেকৈ তেওঁলোকে সন্দেহৰ চকুৰে চায়। আৰু তেওঁলোকক বাহিৰত ক'ৰবাত দেখা পালেও বহুতে এনেকৈ তিৰ্যক মন্তব্য কৰে বা ছ'চিয়েল মিডিয়াত হওক বা বিভিন্ন মাধ্যমত এই লোকসকল সম্পৰ্কে নেগেটিভ ধাৰণাবিলাক তেওঁলোকে প্ৰকাশ কৰে। কিয় কৰে? এই লোকসকলৰ ইতিহাস, এই জনগোষ্ঠীৰ লোকসকলৰ সামাজিক স্থিতি, তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ সমস্যাৱলী বা তেওঁলোকৰ জীৱন ধাৰণ পদ্ধতি সম্পৰ্কে একেখন ৰাজ্যৰ অন্যান্য জনগোষ্ঠীৰ লোকসকলে আজিলৈকে কিয় জানিব পৰা নাই, কিয় সন্দিহান হৈ আছে, কিয় সন্দেহ প্ৰকাশ কৰে? তাৰ কাৰণ হ'ল এই জনগোষ্ঠীৰ এই লোকসকলৰ সামাজিক অৱস্থিতি, তেওঁলোকৰ জীৱন ধাৰণ পদ্ধতি, তেওঁলোকৰ সমস্যাৱলী বা তেওঁলোকৰ কথাবিলাক বাকী জনগোষ্ঠীৰ অন্যান্য লোকসকলে যিটো মাধ্যমৰ জৰিয়তে জানিলেহেঁতেন, বৌদ্ধিক দিশত এই লোকসকলৰ চিত্ৰটো প্ৰতিফলিত হোৱা নাই। আজিলৈকে এইখন অসমত প্ৰায় 1 কোটি এই মিয়া মুছলমান যিসকল লোক বুলি কোৱা হয়, এই 1 কোটি লোকৰ কাৰণে আজি এই লোকসকলে 100-200 বছৰ আগৰ পৰা বা 300 বছৰ আগৰ পৰা ইয়াত থকাৰ পিছতো তেওঁলোকৰ সামাজিক চিত্ৰ বা তেওঁলোকৰ জীৱন ধাৰণ পদ্ধতি সম্পৰ্কে এতিয়ালৈকে অন্ততঃ কেইবা হাজাৰ গ্ৰন্থ প্ৰকাশ পাব লাগিছিল। বহুত উপন্যাস, চুটিগল্প বা নাটক বা প্ৰবন্ধ সংকলন, এনেকৈ কেইবা হাজাৰ কিতাপ প্ৰকাশ পাব লাগিছিল, যিবিলাক উপন্যাস, নাটক, চুটিগল্প এই জনগোষ্ঠীৰ লোকসকলৰ জীৱন ধাৰণৰ পটভূমিত বা এই লোকসকলৰ সামাজিক অৱস্থান বা তেওঁলোকৰ সামাজিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি বা সেই পটভূমিত লিখা কেইবা হাজাৰ গ্ৰন্থ আজিলৈকে হ'ব লাগিছিল। কিন্তু এতিয়ালৈকে কিয় 50খন 100খন গ্ৰন্থ এতিয়ালৈকে কিয় প্ৰকাশ পোৱা নাই? যেতিয়া মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়ে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিয়ে, বহুতে চায় কেইজনে ষ্টাৰ মাৰ্ক পালে, কেইজনে ডিষ্টিংশ্যন পালে, কেইজনে ফাৰ্ষ্ট ডিভিজন পালে, কিমান উত্তীৰ্ণ হ'ল নহ'ল। কিন্তু যিমান লোকে ষ্টাৰ মাৰ্ক পায়, ফাৰ্ষ্ট ডিভিজন পায় বা ডিষ্টিংশ্যন পায়, ভাল নম্বৰ লৈ উত্তীৰ্ণ হয়, তেওঁলোক ভৱিষ্যত জীৱনত গৈ কোনে নিজৰ জীৱনত নিজকে ক'ত সংস্থাপিত কৰিলে নকৰিলে, কেইজনে বিফল হ'ল, কেইজনে তেওঁলোকৰ এই মেধা, এই প্ৰতিভা তেওঁলোকৰ বিনষ্ট হ'ল, তেওঁলোকে ভৱিষ্যত জীৱনত নিজকে এজন যোগ্য নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰিলে, সেই হিচাপবিলাক কিন্তু আমি নাৰাখোঁ। কেৱল ৰিজাল্টৰ দিনা আৰু তাৰ কেইদিনমান পিছলৈকে আমি তেওঁলোকক গামোচা সম্বৰ্ধনা দিয়েই আমাৰ দায়িত্ব সামৰোঁ। পিছৰ জীৱনত তেওঁলোক নিজৰ জীৱনত কেনেকৈ প্ৰতিষ্ঠা হ'ল নহ'ল সেইবিলাক আমি খবৰ নাৰাখোঁ। আৰু সেই লোকসকল, যিসকল মেধাৱী লোকসকল, এই লোকসকলে তেওঁলোকে গৈ পেলাই ভৱিষ্যত জীৱনত কোনোবাই ভাল চাকৰি এটা পালে বা কোনোবাই বিফল হ'ল, তেওঁলোকে এই মেধাৰ সৎব্যৱহাৰ কৰি তেওঁলোকে বৌদ্ধিক দিশক নিজৰ জনগোষ্ঠী, নিজৰ সম্প্ৰদায় বা নিজৰ ৰাজ্যখনৰ কাৰণে তেওঁলোকে কিবা অৱদান দিব পাৰিছে নাই সেই সম্পৰ্কে আমি কেতিয়াও সচেতন নহয়। আমিতো বহুত আশা কৰোঁ যে যিসকল মেধাৱী তেওঁলোকে যেতিয়া ভাল ৰিজাল্ট কৰি তেওঁলোকে আগুৱাই যায়, তেওঁলোকে অন্ততঃ এটা সময়ত চাকৰি কৰিলেও বা নকৰিলেও, ভাল চাকৰি কৰিলেও তাৰ মাজৰ পৰা নিজৰ জনগোষ্ঠীয়ে, নিজৰ ৰাজ্য, নিজৰ দেশৰ কাৰণে তেওঁলোকে কিছুমান লিখনি তেওঁলোকে লিখিব, কিছুমান প্ৰবন্ধ, গল্প সংকলন,
বা প্ৰবন্ধ সংকলন ৰচনাৱলী, তাৰপিছত উপন্যাস, কবিতা এনেকৈ লিখিব, য'ত এই নিজৰ জনগোষ্ঠী বা ৰাজ্য বা দেশৰ লোকসকলৰ জীৱন ধাৰণ বা তেওঁলোকৰ সামাজিক অৱস্থা, তেওঁলোকৰ চিন্তাধাৰা এইবিলাক প্ৰতিফলিত হ'ব। আজি যদি মই এতিয়া ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ কথা কৈ আছোঁ, যদি এই মিয়া মুছলমান বুলি যাক কয়, যদি তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতিৰ ওপৰত 1000 মানুহ উপন্যাস বা চুটিগল্প বা অন্যান্য কিতাপ পত্ৰ প্ৰকাশ পালেহেঁতেন, তেনেহ'লে নিশ্চয় অসমৰ বাকী জনগোষ্ঠীসমূহে এই 100-200 বছৰ একেলগে সহাৱস্থান কৰাৰ পিছতো এই লোকসকলক ভুল নুবুজিলেহেঁতেন, বা তেওঁলোকৰ জীৱন ধাৰণ পদ্ধতি বা তেওঁলোকক সকলোকে সন্দেহৰ চকুৰে নাচালেহেঁতেন, তেওঁলোকৰ ইতিহাস, তেওঁলোকৰ সামাজিক স্থিতি এইবিলাক তেওঁলোকে জানিব পাৰিলেহেঁতেন। সাহিত্যক দাপোন বুলি কোৱা হয়, যে কোনো জনগোষ্ঠী বা কোনো ৰাজ্য বা দেশৰ দাপোন, মিৰৰ, আইনা বুলি কোৱা হয়। গতিকে এই আইনাৰ সন্মুখত যেতিয়া থিয় হ'লে তাৰ চেহেৰাটো যেনেকৈ দেখা পায়, যিটো জনগোষ্ঠীৰ লোকসকলৰ জীৱন ধাৰণৰ পটভূমিত সৃষ্টি হ'ব, সেই জনগোষ্ঠীৰ জীৱন ধাৰণৰ কথাবিলাক সেই সাহিত্যৰ দাপোনৰ জৰিয়তে অন্য জনগোষ্ঠী বা অন্য ৰাজ্য, অন্য দেশৰ লোকসকলে তেওঁলোকে জানিব পাৰিব। আৰু যেতিয়া জানিব পাৰিব, তেতিয়া তেওঁলোকৰ প্ৰতি যিটো ভুল ধাৰণা থাকে, এই জনগোষ্ঠীৰ প্ৰতি ভুল ধাৰণাটো তেতিয়া আঁতৰ হ'ব। গতিকে আমি সেই দাপোন সৃষ্টি কৰি দিব পৰা নাই, আৰু সেই আইনাটো আমি ৰেডি কৰি দিব পৰা নাই, য'ত যিটো আইনা চাই পেলাই আমাৰ এই জনগোষ্ঠীৰ লোকসকলৰ ইতিহাস, জীৱন ধাৰণ পদ্ধতি, তেওঁলোকৰ দেশপ্ৰেম, তেওঁলোকৰ জাতীয়তাবাদী চিন্তাধাৰা, এই কথাবিলাক অন্য সম্প্ৰদায়ৰ, অন্য ৰাজ্যৰ লোকসকলে জানিব পৰাকৈ আমি উপযুক্ত সাহিত্য সৃষ্টি কৰি দিব পৰা নাই, যাৰ কাৰণে আজি নিজৰ ৰাজ্যৰ অন্য জনগোষ্ঠীৰ লোকসকলে এতিয়াও ভুল ধাৰণা পোষণ কৰি আছে, তেওঁলোকক ভুল বুজি আছে, আৰু নিজৰ ৰাজ্যৰ লোকসকলেও তেওঁলোকক এতিয়াও ভুল বুজি আছে। এই ক্ষেত্ৰত দায়ী কোন? আমি যিসকলক মেধাৱী বুলি কওঁ, যিসকল বৌদ্ধিকভাৱে সচেতন বুলি ভাবোঁ, তেওঁলোক আমি কিমান দায়িত্ব পালন কৰিছোঁ, এই কথাটো আমি সকলোৱে পৰ্যালোচনা কৰা দৰকাৰ। এতিয়া এটা আমাৰ ভাল লাগে, এটা ট্ৰেণ্ড আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াত, অন্তত ফেচবুক, টুইটাৰ বা হোৱাটছআপ, ছ'চিয়েল মিডিয়াত যুৱ প্ৰজন্মৰ এটা অংশই অলপ লিখা মেলা কৰে, কিছুমান ঘটনাৱলী বা কিছুমান কথা আৰু কিছুমান সমীক্ষা বিশ্লেষণ সৰু সুৰাকৈ হ'লেও ছ'চিয়েল মিডিয়াত এই জনগোষ্ঠীসমূহৰ তেওঁলোকৰ সামাজিক স্থিতি, তেওঁলোকৰ জীৱন ধাৰণৰ ওপৰত কিছু লিখা মেলা কৰা এটা যুৱ প্ৰজন্ম ওলাই অহা আমি দেখা পাইছোঁ। কিন্তু সেইটো পৰ্যাপ্ত নহয়। আমি ভাল পাইছোঁ যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হ'লেও যদি এই প্ৰেক্টিছটো আৰম্ভ হয়, আৰু যদি তেওঁলোকে অনুশীলনটো ছ'চিয়েল মিডিয়াৰ জৰিয়তে হ'লেও আমি আশা কৰোঁ যে এইটো আৰু বহল সাহিত্যৰ পৰ্যায়লৈ উন্নীত হ'ব লাগে। এই কথাবিলাক বা এই জনগোষ্ঠীসমূহৰ সামাজিক চিন্তাধাৰা, তেওঁলোকৰ জীৱন ধাৰণ পদ্ধতিৰ ওপৰত আৰু বহু কিতাপ পত্ৰ প্ৰকাশ পাব লাগে বিভিন্ন ভাষাত, বিশেষকৈ অসমীয়া ভাষাটো হ'ব লাগে, যাতে নিজৰ ৰাজ্যৰ আৰু চুবুৰীয়া ৰাজ্যসমূহৰ লোকসকলে এই জনগোষ্ঠী সম্পৰ্কে তেওঁলোকে ভালকৈ জানিব পাৰে পৰ্যাপ্ত। গতিকে এই ক্ষেত্ৰত আমি সকলোকে অনুৰোধ জনাম যে আমি যিসকলক মেধাৱী বুলি আজি স্বীকৃতি দি আছোঁ, আমি যিসকলক আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমাৰ ভৱিষ্যত নিৰ্দেশ কৰিব পৰা, নেতৃত্ব ল'ব পৰা আমাৰ ভৱিষ্যতৰ সুনাগৰিক হিচাপে আজি আমি চিহ্নিত কৰি আছোঁ, তেওঁলোকে এই ক্ষেত্ৰত এটা দায়িত্ব তেওঁলোকে মূৰ পাতি ল'ব লাগিব। আৰু তাৰ লগে লগে মই আৰু এটা অনুৰোধ জনাম যে এই জনগোষ্ঠীৰ লোকসকলৰ জীৱন ধাৰণ পদ্ধতিৰ ওপৰত সাহিত্য সৃষ্টি তেতিয়াই হ'ব যিসকলে অলপ সাহিত্য কৰ্ম কৰে বা সাহিত্যৰ লগত জড়িত, এই জনগোষ্ঠীৰ বিভিন্ন কথাবিলাক সাহিত্যৰ জৰিয়তে যিসকলে প্ৰকাশ কৰিব বিচাৰে, তেওঁলোক কিন্তু এটা সময়ত অলপ হতাশ হয় যেতিয়া তেওঁলোকে সৃষ্টি কৰা সাহিত্যৰ পাঠকৰ অভাৱ তেওঁলোকে অনুভৱ কৰে। তেওঁলোকে সাহিত্য যিখিনি লিখা মেলা কৰে, যেতিয়া এই জনগোষ্ঠীৰ লোকসকলেও সেইবিলাক পঢ়িবলৈ আগ্ৰহী নহয়, কিতাপবিলাক ক্ৰয় কৰিবলৈ তেওঁলোক আগ্ৰহী নহয়, পঢ়িব নোখোজে, তেতিয়া
এই সাহিত্যিকসকলে তেওঁলোকে অজস্ৰ পৰিশ্ৰম কৰি এখন কিতাপ লিখিলে বা তেওঁলোকে বহুত কষ্ট কৰি তথ্যবিলাক সংগ্ৰহ কৰি ডাটা কালেকশ্যন কৰি তেওঁলোকে সাহিত্য সৃষ্টি কৰিলে, কিন্তু যেতিয়া পাঠক নাপায়, পাঠকে যেতিয়া আদৰি নলয় বা গ্ৰন্থবিলাক যেতিয়া বিক্ৰী নহয়, তেওঁলোক আৰু তাৰ কাৰণে কিন্তু আমি এটা বৌদ্ধিক জাগৰণ আনিব লাগিব যে প্ৰত্যেক গাঁৱে গাঁৱে লাইব্ৰেৰী প্ৰতিষ্ঠা কৰা আৰু লাইব্ৰেৰীৰ জৰিয়তে পাঠক সমাজ সৃষ্টি কৰা আৰু এই জনগোষ্ঠীৰ লোকসকলৰ মাজত অধ্যয়ন স্পৃহা, অধ্যয়নমুখী এটা পৰিৱেশ সৃষ্টি কৰা, সেইটো দায়িত্ব কিন্তু আমি ল'ব লাগিব। আমি দেখা পাইছোঁ যে যিবিলাক জনগোষ্ঠী আমি দেখা পাইছোঁ, বিশেষকৈ এই মিয়া মুছলমান সম্প্ৰদায় আৰু চাহ জনগোষ্ঠীৰ লোকসকল আমি দেখা পাওঁ তেওঁলোক অধ্যয়নমুখী নহয়, অধ্যয়ন বিমুখ। তেওঁলোক লাইব্ৰেৰী স্থাপন কৰাৰ কাৰণে আগ্ৰহী নহয় নিজৰ নিজৰ এলেকাত, বা লাইব্ৰেৰী থাকিলেও তেওঁলোক পাঠকৰ অভাৱ, পঢ়িব নোখোজে, নিজৰ ঘৰত কিতাপ কিনি নাৰাখে বা কিতাপ কিনাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ নাই। দামী দামী কাপোৰ কানি, দামী দামী মোবাইল বা অন্য বস্তু দামী দামী তেওঁলোকে ল'ব খোজে, কিন্তু মাহেকৰ এটা বাজেটৰ ধন তেওঁলোকে কিতাপ কিনি গোটেই নিজৰ ল'ৰা ছোৱালীক বা নিজৰ পৰিয়ালক গোটেই বিশ্বখন জানিবলৈ বা পৃথিৱীৰ বিভিন্ন উন্নত জাতিৰ তেওঁলোক কেনেকৈ উন্নত হ'ল, বিভিন্ন বিশ্বখন জানিবলৈ, উন্নত জাতিৰ ইতিহাস আৰু তেওঁলোকৰ উন্নয়নৰ পৰিক্ৰমা জানিবলৈ যে এটা অধ্যয়নমুখী পৰিৱেশ সৃষ্টি কৰিব লাগে, সেই কথাটো কিন্তু গুৰুত্ব কোনেও নিদিয়ে। এটা সময়ত মই নিজে ফেচবুকত লিখিছিলোঁ যে আহক আমি এটা আন্দোলন কৰোঁ, আমি যদি ক'ৰবাত বিয়া সবাহ বা আমি ক'ৰবাত যদি বিয়া খাব যাওঁ বা কাৰোবাৰ জন্মদিন বা অন্য কিবা ফাংচনত যদি আমি যাওঁ, গতিকে তেওঁলোকৰ কাৰণে আমি কিবা গিফ্ট যেতিয়া কিনো, সেই গিফ্টটো আমি অন্য কিবা পাকঘৰৰ বাচন বৰ্তন বা কিবা বহুতে প্ৰেছাৰ কুকাৰ বা অন্য কিছুমান ডিনাৰ ছেট এনেধৰণৰ কিছুমান বস্তু আমি কিনিব দিওঁ। কিন্তু মই ফেচবুকত এটা সময়ত লিখিছিলোঁ যে আহক আমি এটা ট্ৰেণ্ড আৰম্ভ কৰোঁ যে আমি যিমান গিফ্ট দিম, গিফ্টবিলাক এখন ভাল কিতাপ কিনি পেলাই দিওঁ। কাৰণ সেই কিতাপখন দিলে সেই ঘৰত এজনেই নপঢ়িব, সেই ঘৰৰ বহুতে পঢ়িব, হয়তো আলহী আহিলেও কেতিয়াবা পঢ়িব, আৰু হয়তো সেই ঘৰখনে এনেকুৱা ভাল কিতাপ তেওঁলোকে কিনি আনাৰ সুযোগ নহ'বও পাৰে। গতিকে মই দিয়া গিফ্টটো যদি তেওঁলোকে কিতাপখন পঢ়ে, তেওঁলোকৰ যিটো বৌদ্ধিক চেতনা সেই ঘৰখনত আহিব। মই ভাবোঁ এইটো এটা বহুত ডাঙৰ উপকাৰ হয়। আৰু বহুতে এই ক্ষেত্ৰত অলপ লাজ অনুভৱ কৰে, যিখন ঘৰত বিয়া খাব গৈ আছোঁ, যদি সেই বিয়াখনত মই 1000, 1500 বা 2000 টকাৰ এটা গিফ্ট দিম বা 5000 টকাৰ গিফ্ট দিম, মই যদি এতিয়া এখন কিতাপ দিওঁ, কিতাপখন হয়তো 400-500 টকা বা 200-300 টকাৰ হ'ব, তেওঁলোকে ভাবিব যে মই কম দামী গিফ্ট দিলোঁ যাতে মোৰ খৰচটো কম হয়, মই পইচা বচাবলৈহে কিতাপখন দিলোঁ। বহুতে এনেকৈ লাজ কৰে। আমি কৈছিলোঁ যে আমি যদি এনেকুৱা হয় তেনেহ'লে মই যিমান টকাৰ গিফ্ট তেওঁক দিম বুলি ভাবিছিলোঁ, যদি 2000 টকাৰ গিফ্ট দিম বুলি ভাবিছিলোঁ, 2000 টকাৰ কিতাপ লাগিলে 4-5খন কিনি দিলোঁ বা 10খন কিতাপ কিনি দিলোঁ, ভাল ভাল কিতাপ। আৰু ইয়াৰ ফলত সেই ঘৰৰ সেই সকলোৱে কিতাপবিলাক তেওঁলোকে পঢ়িব বা বেলেগ মানুহেও কেতিয়াবা অৱসৰ সময়ত তেওঁলোকে কিতাপখন হাতত লৈ পঢ়িব, যাৰ ফলত এটা অধ্যয়নমুখী এটা পৰিৱেশ সৃষ্টি হ'ব। গতিকে আমি যদি এই এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ যে আমি গিফ্ট যিমান দিম, বিয়া বাৰু হওক বা অন্য কিবা অকেজনত আমি কিতাপ কিনি দিলোঁ, আৰু লগে লগে আমি ভাল পোৱা কোনো মানুহক, আমি কোনো ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা দিব যাওঁতেও ভাল কিতাপ দিলোঁ, বা অন্য যিকোনো ক্ষেত্ৰত কোনো মানুহৰ ঘৰত গ'লে আমি গ'লোঁ। আৰু বহু ক্ষেত্ৰত মই নিজেও এইটো কৰোঁ যে মই কিছুমান কিতাপ পঢ়া হোৱাৰ পিছত মই কিতাপখন কাৰোবাক গিফ্ট কৰি দিলোঁ, আৰু এখন ভাল কিতাপ মই পঢ়ি পেলাই সেইখন কাৰোবাক গিফ্ট কৰি দিলোঁ। কাৰণ এই পৰিৱেশটো আমি এইকাৰণে আনাটো বিচাৰিছোঁ যে আমাৰ মাজত যেতিয়া অধ্যয়নমুখী এটা পৰিৱেশ সৃষ্টি হ'ব, আমি যেতিয়া সকলোৱে বৌদ্ধিক দিশত নিজে এজন ভাল পাঠক হ'ম, আৰু যেতিয়া আমাৰ পাঠক বৃদ্ধি হ'ব তেতিয়া কিন্তু আমাৰ লিখক বৃদ্ধি হ'ব। পাঠক যেতিয়া আমি যথেষ্ট পাম তেতিয়া আমাৰ লিখকসকল উৎসাহিত হ'ব, তেওঁলোকেও সাহিত্য সৃষ্টি কৰাৰ কাৰণে প্ৰেৰণা লাভ কৰিব। আৰু যেতিয়া সাহিত্যৰ জৰিয়তে আমাৰ জাতি জনগোষ্ঠীৰ সকলো দিশ সামৰি সাহিত্য নামৰ আইন তুলি দিব পাৰিম, তেতিয়া সেই আইনৰ জৰিয়তে সকলোৱে এই জনগোষ্ঠীৰ
বিভিন্ন দিশবিলাক তেওঁলোকে জানিব পাৰিব আৰু তেতিয়া ভুল বুজাবুজিবিলাক দূৰ হ'ব আৰু এই জনগোষ্ঠীৰ লোকসকলে তেওঁলোকে নিজৰ উত্তৰণৰ ৰাস্তা বৌদ্ধিক চিন্তা চৰ্চাৰে নিজৰ উত্তৰণৰ ৰাস্তা তেওঁলোকে বিচাৰি উলিয়াব পাৰিব। আৰু এই ক্ষেত্ৰত মই এটা কথা দেখিছোঁ, পৃথিৱীৰ বহুত ডাঙৰ ডাঙৰ জ্ঞানী লোকে কয় যে যি জাতি বা সম্প্ৰদায়ৰ লোকসকল অধ্যয়নমুখী নহয়, তেওঁলোকে অধ্যয়ন নকৰে, লিখা পঢ়া নকৰে, তেওঁলোক অজ্ঞ হৈ থাকে, অন্ধকাৰত পৰি থাকে, তেওঁলোকে পৃথিৱীখন নাজানে, ইতিহাস নাজানে, মানৱ সমাজৰ বিৱৰ্তনৰ কথা নাজানে, উন্নয়নৰ ৰাস্তা তেওঁলোকে বিচাৰি নাপায়। উন্নয়ন আৰু মানসিক শাৰীৰিক উৎকৰ্ষতা, বৌদ্ধিক উৎকৰ্ষ এখন সমাজ গঠন কৰিবলৈ তেওঁলোকে যি পোহৰৰ প্ৰয়োজন, সেই পোহৰ তেওঁলোকে নাপায় আৰু সেই পোহৰ নোপোৱাৰ কাৰণে সেই সমাজ বহুত পিছ পৰি থাকে, তেওঁলোকৰ মাজত বৌদ্ধিক চেতনা সৃষ্টি নহয়। গতিকে মই আজি সকলোকে এইটো অনুৰোধ জনাম যে আমি যাতে আমাৰ এই পিছপৰা জনগোষ্ঠীবিলাকক আমি অধ্যয়নমুখী কৰিব লাগিব। বৌদ্ধিক দিশত আগুৱাই লৈ যোৱাৰ কাৰণে আমি পৰ্যাপ্ত লাইব্ৰেৰী সৃষ্টি, নিজেও কিনা, লোককো গিফ্ট দিয়া বা কিতাপ কিনা, পঢ়া, ঘৰে ঘৰে পঢ়াৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব আৰু লগতে লিখা মেলাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব, যাতে এই সমাজৰ, পিছপৰা সমাজৰ এই দিশসমূহ যাতে আমি বৌদ্ধিক জগতত আগুৱাই দিব পাৰোঁ, যাতে পৃথিৱীয়ে এই কামখিনি কৰিবলৈ আমি সকলো শিক্ষিত, যিসকলে নিজকে আমি শিক্ষিত বুলি ভাবোঁ, সকলোৱে আমি এই বৌদ্ধিক চেতনাৰ কাৰণে এতিয়াৰ পৰা যদি আমি কাম কৰি যাওঁ আৰু যদি তেতিয়া চাব 2-4 বছৰৰ ভিতৰত পৰিৱেশটোৱে সলনি হৈছে, এটা বৌদ্ধিক জাগৰণ আহিব আৰু বৌদ্ধিক দিশত যেতিয়া এটা সম্প্ৰদায়ক আমি আগুৱাই দিব পাৰিম, তেতিয়া কিন্তু আমাৰ সমাজ বহু আগুৱাই যাব আৰু আমি ইমান দিন তেওঁলোকৰ মাজত যিটো বাল্য বিবাহ ৰোধ কৰা, তাৰপিছতে অন্যান্য যিবিলাক সামাজিক কুসংস্কাৰ আছে, সেই কুসংস্কাৰৰ পৰা নিৰক্ষৰতা দূৰ কৰা, অন্যান্য কুসংস্কাৰৰ পৰা সমাজক আগুৱাই লৈ গৈ তেওঁলোকক এটা বৌদ্ধিকভাৱে উন্নত উৎকৰ্ষ সমাজলৈ তেওঁলোকক পৰিণত কৰাটো সহজ হ'ব। গতিকে মই সকলোকে এইটো অনুৰোধ জনালোঁ, আহক আমি এক অধ্যয়নমুখী সমাজ প্ৰতিষ্ঠা কৰোঁ। কিতাপ কিনা, পঢ়াৰ অভ্যাস আমি কৰা, সাহিত্য সৃষ্টি কৰি সমাজক আগুৱাই লৈ যোৱাৰ কাৰণে সকলোৱে আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰোঁ। এই অনুৰোধ জনাই মই মোৰ বক্তব্য এইখিনিতে সামৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি। খুদা হাফিজ।